ছাত্ৰ ছাত্ৰীসকল এডুকেশ্যনৰ আন এটা ক্লাছলৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আমি তোমালোকৰ পাঠ্যপুথিৰ অন্তৰ্গত মানসিক স্বাস্থ্য আৰু স্বাস্থ্য বিজ্ঞান নামৰ পাঠটি অধ্যয়ন কৰি আছো। ইতিমধ্যে তোমালোকে মানসিক স্বাস্থ্য কাক বোলে, মানসিক স্বাস্থ্য বিজ্ঞান মানে কি, ইয়াৰ লগত জড়িত হৈ থকা বিভিন্ন সংজ্ঞা, মানসিক স্বাস্থ্য আৰু স্বাস্থ্য বিজ্ঞানৰ বিভিন্ন বৈশিষ্ট্যসমূহ লগতে মানসিকভাৱে স্বাস্থ্যৱান এজন ব্যক্তি বিভিন্ন বৈশিষ্ট্যসমূহৰ বিষয়ে জানিব পাৰিলা। লাষ্ট ক্লাছত আমি মানসিক স্বাস্থ্য বিজ্ঞান সম্পৰ্কে অধ্যয়ন কৰিলো। ইয়াতে তোমালোকক এটা কথা ক'ব মন থাকি গ'ল, স্বাস্থ্য বিজ্ঞানৰ ইংৰাজী প্ৰতিশব্দটো হৈছে হাইজিন। এই হাইজিন শব্দটোৰ লগত হাইজিয়া নামৰ এগৰাকী গ্ৰীক দেৱী জড়িত হৈ আছে বুলি কোৱা হয়। আৰু এই হাইজিয়া আছিল স্বাস্থ্য অথবা স্বাস্থ্যৱান জীৱন নিৰ্বাহৰ দেৱী। আৰু তেওঁৰ নাম অনুসৰিয়ে হাইজিন শব্দটোৰ উৎপত্তি হৈছে বুলি এটা লোকবিশ্বাস আছে। ঠিক আছে, তোমালোকে এইটো প্ৰত্যেকে লিখি ৰাখিবা। এইটো তোমালোকে মনত ৰখাটো অতি আৱশ্যক যে হাইজিন শব্দটো ক'ৰ পৰা উৎপত্তি হৈছে বুলি এটা লোকবিশ্বাস আছে। তেতিয়া আমি হাইজিয়া নামৰ গ্ৰীক দেৱীৰ কথা উল্লেখ কৰিব লাগিব। ঠিক আছে, তেন্তে এতিয়া আমি মানসিক স্বাস্থ্য বিজ্ঞানৰ লগত জড়িত আন আন দিশসমূহৰ বিষয়ে অধ্যয়ন কৰিম। ছাত্ৰ ছাত্ৰীসকল, তেন্তে এতিয়া আমি মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰধান উদ্দেশ্যসমূহৰ বিষয়ে আলোচনা কৰিম। মানসিক স্বাস্থ্য বিজ্ঞান হৈছে এনেকুৱা এটা বিজ্ঞান বা এনেকুৱা এটা বিষয় য'ত ব্যক্তিৰ মানসিক অৱস্থা, ব্যক্তিৰ মানসিক ৰোগ, সেই ৰোগসমূহৰ বিভিন্ন কাৰণ, নিৰাময়ৰ উপায় ইত্যাদি বিভিন্ন দিশ সম্পৰ্কে অধ্যয়ন কৰা হয়। লগতে মানসিক স্বাস্থ্য বিজ্ঞানে ব্যক্তিৰ মানসিক স্বাস্থ্য সুন্দৰভাৱে বজাই ৰখাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হয়। মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰধান উদ্দেশ্যসমূহৰ বিষয়ে আলোচনা কৰাৰ আগতে আমি মনোবিদ ক্ৰ' আৰু ক্ৰ'য়ে মানসিক স্বাস্থ্য বিজ্ঞানৰ উদ্দেশ্য সম্পৰ্কত কি কৈছে সেই সম্পৰ্কে অধ্যয়ন কৰিম। ক্ৰ' আৰু ক্ৰ'ৰ মতে মানসিক স্বাস্থ্য বিজ্ঞানৰ উদ্দেশ্যসমূহ হৈছে, তেওঁ মূলতঃ আমাক তিনি ধৰণৰ উদ্দেশ্যৰ কথা কৈছে। প্ৰথমটো হৈছে ব্যক্তিত্ব বিকাশ আৰু জীৱনৰ অভিজ্ঞতাসমূহৰ মাজত সজীৱ হৈ থকা সম্পৰ্কসমূহৰ বিষয়ে উপযুক্ত বোধৰ বিকাশ ঘটোৱাটো মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰধান উদ্দেশ্য। ব্যক্তিত্ব বিকাশ অৰ্থাৎ ব্যক্তিৰ বিভিন্ন আচাৰ আচৰণ, চাল চলন তথা ব্যক্তিৰ শাৰীৰিক, মানসিক, বৌদ্ধিক ইত্যাদিসমূহৰ বিকাশ, আকৌ লগতে ব্যক্তিয়ে জীৱনত যিসমূহ জ্ঞান অভিজ্ঞতা লাভ কৰিব এই সকলোখিনিৰ মাজত যি সম্পৰ্ক আছে তাৰ উপযুক্ত বোধ বা এই সকলোখিনি বুজি পোৱাত সহায় কৰাটো মানসিক স্বাস্থ্য বিজ্ঞানৰ এটা প্ৰধান উদ্দেশ্য বুলি ক'ব পাৰি। দ্বিতীয়তে ব্যক্তি আৰু দলৰ মানসিক স্বাস্থ্যৰ নিবাৰণ আৰু উন্নতি ঘটোৱাৰ বাবে কাৰ্য সম্পাদন কৰা, অৰ্থাৎ সমাজৰ বিভিন্ন ব্যক্তি আৰু দলৰ ব্যক্তিসকলৰ মানসিক স্বাস্থ্যটো যাতে সুস্থ অৱস্থা ৰাখিব পাৰি আৰু তেওঁলোকৰ মানসিক স্বাস্থ্যৰ এটা উন্নতি সাধন কৰিবৰ কাৰণে মানসিক স্বাস্থ্য বিজ্ঞানে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। লগতে যেতিয়া ব্যক্তিসকলে বিভিন্ন কাৰ্য সম্পাদন কৰিব, সেই কাৰ্য সম্পাদনৰ মাজেৰেহে তেওঁলোকে নিজৰ মানসিক অৱস্থাটো তথা মানসিক স্বাস্থ্যটো এটা সুস্থ ৰূপত গঢ় দি তুলিব পাৰিব। ইয়াৰ পাছৰ উদ্দেশ্যটো হৈছে মানসিকভাৱে অসুস্থ লোকসকলক প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ বাবে বিশেষ কলা কৌশলৰ আৱিষ্কাৰ আৰু প্ৰয়োগ ঘটোৱাত সহায় আগবঢ়োৱা। অৰ্থাৎ আমাৰ পৃথিৱীত বিভিন্ন সময়ত বিভিন্নজন ব্যক্তি মানসিক ৰোগত আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে। এই বিভিন্ন মানসিক ৰোগত আক্ৰান্ত বা মানসিক অসুস্থতাত ভোগা ব্যক্তিসকলে যাতে আমাৰ দৰে এটা সাধাৰণ সুস্থ জীৱন নিৰ্বাহ কৰিব পাৰে, সেই ক্ষেত্ৰত মানসিক স্বাস্থ্য বিজ্ঞানে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। আৰু সেইকাৰণে তোমালোকক ইয়াত কোৱা হৈছে যে সেই অসুস্থ মানসিকতাৰ ব্যক্তিসকলক এজন সুস্থ ব্যক্তিলৈ ৰূপান্তৰ কৰাটো বা ৰূপান্তৰ কৰিবৰ বাবে তেওঁলোকৰ প্ৰয়োজনীয় সহায় সহযোগিতা বা উপদেশ পৰামৰ্শ লগতে নতুন নতুন কৌশল আৱিষ্কাৰ, উন্নতি আদি কৰিব লাগিব যাতে তেওঁলোকৰ এটা সুস্থ মানসিক স্বাস্থ্য গঢ়ি উঠিব। ঠিক আছে, তেন্তে তোমালোকে গম পালা ক্ৰ' আৰু ক্ৰ'য়ে বিশেষকৈ মানসিক স্বাস্থ্য বিজ্ঞানৰ উদ্দেশ্য সম্পৰ্কত
তিনটা উদ্দেশ্য দাঙি ধৰিছে ঠিক আছে তেন্তে আমি এতিয়া মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰধান উদ্দেশ্যসমূহৰ বিষয়ে আলোচনা কৰিম ছাত্ৰ-ছাত্ৰীসকল তোমালোকে বোৰ্ডত মানসিক স্বাস্থ্য বিজ্ঞানৰ উদ্দেশ্যসমূহ দেখিবলৈ পাইছা ইয়াৰে প্ৰথম উদ্দেশ্যটো হৈছে মানসিক সমস্যাসমূহ জনাত সহায় কৰা বৰ্তমান সময়ত আমাৰ সমাজৰ বিভিন্নজন ব্যক্তি বিভিন্ন মানসিক সমস্যাত ভুগি আছে সাধাৰণতে ব্যক্তিজনে কেনেকুৱা মানসিক সমস্যাত ভুগি আছে হেতু কোৱাটো অতি কঠিন ধৰণৰ হয় কিন্তু বৰ্তমান সময়ত মানসিক স্বাস্থ্য বিজ্ঞানৰ জৰিয়তে ব্যক্তিজন কেনেকুৱা মানসিক সমস্যাত ভুগি আছে হে সম্পৰ্কে সঠিকভাৱে ক'ব পৰা যায় হেহে আমি মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰধান উদ্দেশ্য বুলি ক'লে মানসিক সমস্যাসমূহ জনাত সহায় কৰা বুলি ক'ব পাৰো অৰ্থাৎ মানসিক স্বাস্থ্য বিজ্ঞানে ব্যক্তি বিভিন্ন মানসিক সমস্যাসমূহ জনাত সহায় কৰে দ্বিতীয়তে মানসিক স্বাস্থ্য বিজ্ঞানৰ আন এটা উদ্দেশ্য হৈছে অনুশীলন সম্পৰ্কীয় বিভিন্ন দিশৰ বিষয়ে জনা অৰ্থাৎ মানসিক স্বাস্থ্য বিজ্ঞানে ব্যক্তি অনুশীলনৰ লগত জড়িত হৈ থকা বিভিন্ন দিশ সম্পৰ্কে জ্ঞান প্ৰদান কৰে আমি নিজৰ শৰীৰটো কেনেকৈ সুস্থ কৰি ৰাখিম বিভিন্ন শৰীৰ চৰ্চা ব্যায়াম খেল ধেমালি ইত্যাদিৰ জৰিয়তে যে ব্যক্তিয়ে নিজৰ মানসিক স্বাস্থ্যটো এটা ভাল অৱস্থাত ৰাখিব পাৰে লগতে তেওঁ এটা সুন্দৰ মানসিকতাৰ ব্যক্তিত্ব গঢ়ি তুলিব পাৰে হেতু মানসিক স্বাস্থ্য বিজ্ঞানৰ জৰিয়তে সম্ভৱপৰ হৈছে হেহে তোমালোকক মানসিক স্বাস্থ্য বিজ্ঞানৰ আন এটা প্ৰধান উদ্দেশ্য কোৱা হৈছে অনুশীলন সম্পৰ্কীয় বিভিন্ন দিশৰ বিষয়ে জনা তেন্তে ইয়াৰ পাছৰ উদ্দেশ্যটো মন কৰিবা মানসিক অসুস্থতাৰ কাৰণ সম্পৰ্কে জনা বৰ্তমান আমাৰ ব্যস্ততাপূৰ্ণ জীৱনত বিভিন্নজন ব্যক্তি বিভিন্ন সময়ত মানসিক ৰোগত বা মানসিক অসুস্থতাত ভুগা দেখা গৈছে গতিকে এই ক্ষেত্ৰত মানসিক স্বাস্থ্য বিজ্ঞানৰ জৰিয়তে আমি কোনজন ব্যক্তি বা ব্যক্তিসকলে কেনেকুৱা মানসিক অসুস্থতাত ভুগিছে সেই সম্পৰ্কে গম পাম লগতে তেওঁৰ মানসিক অসুস্থতা অৰ্থাৎ তেওঁৰ মানসিক স্বাস্থ্যটো কিয় সুস্থ অৱস্থাত নাই লগতে তেওঁ কেনেকুৱা মানসিক অসুস্থতাত ভুগিছে আৰু ইয়াৰ কাৰণসমূহ কেনেকুৱা হ'ব পাৰে সেই সম্পৰ্কে আমাক মানসিক স্বাস্থ্য বিজ্ঞানে জ্ঞান অভিজ্ঞতা প্ৰদান কৰিব লগতে ব্যক্তিৰ মানসিক অসুস্থতা নিৰাময় কৰাৰ ক্ষেত্ৰত মানসিক স্বাস্থ্য বিজ্ঞানে এক গুৰুত্বপূৰ্ণ পদক্ষেপ লয় অৰ্থাৎ ব্যক্তিসকলৰ মানসিক অসুস্থতা নিৰাময়ৰ ক্ষেত্ৰত ইয়াৰ এটা উল্লেখযোগ্য স্থান আছে বুলি আমি ক'ব পাৰো ইয়াৰ পাছৰ উদ্দেশ্যকেইটা আমি আলোচনা কৰিম মানসিক স্বাস্থ্য বিজ্ঞানৰ আন এটা প্ৰধান উদ্দেশ্য হৈছে সামাজিক পৰিৱেশৰ লগত সমাযোজন ইয়াতে সামাজিক পৰিৱেশ শব্দটোৱে বিদ্যালয় সমাজ আৰু অন্যান্য পৰিৱেশৰ কথাই বুজাইছে মূলতঃ মানসিক স্বাস্থ্য বিজ্ঞানে ব্যক্তি বিভিন্ন সামাজিক পৰিৱেশৰ লগত এটা সুন্দৰ সুস্থ ৰূপত সমাযোজন বা খাপ খোৱাত সহায় কৰে তেন্তে আমি আন এটা উদ্দেশ্য পালো মানসিক স্বাস্থ্য বিজ্ঞানে ব্যক্তি যিকোনো সামাজিক বা সমাজৰ পৰিৱেশৰ লগত সুস্থ সমাযোজন সহায় কৰে ইয়াৰ পাছৰ উদ্দেশ্যটো হৈছে মানসিক বিকাৰগ্ৰস্ততাৰ প্ৰয়োজনীয়তাৰ বিষয়ে জনাটো মানসিক স্বাস্থ্য বিজ্ঞানৰ আন এটা প্ৰধান উদ্দেশ্য মানসিক বিকাৰগ্ৰস্ততা যাক এক মানসিক ৰোগ বা মানসিক সমস্যা বুলি ক'ব পাৰি সাধাৰণতে মানসিক বিকাৰগ্ৰস্ততাৰ ব্যক্তি বুলি সেইসকলক কোৱা হয় যিসকলে সাধাৰণ ব্যক্তিসকলৰ দৰে চিন্তা চৰ্চা বা বিভিন্ন বিষয়সমূহত গুৰুত্ব দিব নোৱাৰে তেওঁলোকে কিছুমান অনৰ্থ বা অলাগতীয়াল চিন্তা চৰ্চা বা কথা বতৰাতে বেছিকে প্ৰাধান্য দিয়ে গতিকে মানসিক স্বাস্থ্য বিজ্ঞানৰ জৰিয়তে আমি সেই মানসিক বিকাৰগ্ৰস্ততাত ভুগা ব্যক্তিসকলৰ প্ৰয়োজনীয়তাৰ বিষয়ে জানিব পাৰো অৰ্থাৎ তেনে ব্যক্তিসকলক আমি কেনেদৰে উপযুক্ত মৰম চেনেহ সহায় সহযোগিতা আগবঢ়ালে তেওঁলোকে আমাৰ দৰে এটা সুস্থ জীৱন নিৰ্বাহ কৰিব পাৰে সেই সম্পৰ্কে মানসিক স্বাস্থ্য বিজ্ঞানৰ জৰিয়তে আভাস পাব পাৰি ইয়াৰ পাছতে মানসিক স্বাস্থ্য বিজ্ঞানৰ আন এটা গুৰুত্বপূৰ্ণ উদ্দেশ্য হৈছে ভাৰসাম্য মানসিক বিকাশৰ কলা কৌশলৰ বিষয়ে জনা সাধাৰণতে ব্যক্তিক সুস্থ শাৰীৰিক স্বাস্থ্যৰ লগতে এটা সুস্থ মানসিক স্বাস্থ্যৰো অতিশয় প্ৰয়োজন গতিকে ব্যক্তিয়ে নিজৰ মানসিক স্বাস্থ্য উন্নতি কৰিবৰ বাবে বিভিন্ন মানসিক দিশৰ
বিকাশ সাধন কৰিব লাগিব লগতে তেওঁ প্ৰতিটো কথাতে সদায় ইতিবাচক চিন্তা চৰ্চা কৰিব লাগিব অৰ্থাৎ ইতিবাচক দৃষ্টিভংগীৰে তেওঁ সকলোখিনি বিষয় তথা চিন্তা চৰ্চা কৰিব লাগিব হেহে তোমালোকক ইয়াত কোৱা হৈছে মানসিক স্বাস্থ্য বিজ্ঞানে শাৰীৰিক স্বাস্থ্যৰ লগতে ব্যক্তিৰ মানসিক স্বাস্থ্যৰ উন্নতিত সহায় কৰিব লগতে ব্যক্তিৰ মানসিক বিকাশৰ বিভিন্ন কলা কৌশলৰ বিষয়ে জনাত সহায় কৰিব এইকেইটা হৈছে মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰধান উদ্দেশ্য তোমালোকৰ কাউন্সিলৰ বুকত মূলত এই 6টা উদ্দেশ্যৰ কথা দিয়া আছে তোমালোকক মই আৰম্ভণিৰ পৰা কৈছো তোমালোকে যিমান পাৰা প্ৰত্যেককে কাউন্সিলৰ বুকখনে বেছি ফলো কৰিবা ইয়াতে কি হয় পইণ্টবোৰ ডাইৰেক্টলি আৰু ক্লিয়াৰকে দিয়া হোৱা থাকে ইয়াতে তোমালোকক মই এতিয়া যিকিটা উদ্দেশ্যৰ বিষয়ে পঢ়ালো এই প্ৰতিটো হৈছে একোটা হেডিং ইয়াতে তোমালোকে 6টা পইণ্ট লিখিবা হেডিং দিবা ইয়াৰ পিছত তোমালোকে প্ৰতিটো আন্ডাৰত এক্সপ্লেইন কৰি যাবা যে কোনটো বিষয়ৰ লগত কেনেকুৱা দিশ সাঙুৰি আছে আৰু ইয়াত মানসিক স্বাস্থ্য বিজ্ঞানৰ কেনেকুৱা দিশসমূহ কোনটো বিষয় অধ্যয়ন কৰে ইত্যাদি বিভিন্ন দিশসমূহ ঠিক আছে তেন্তে তোমালোকে এই সকলোখিনি পইণ্ট লিখি ৰাখিবা তোমালোকে আজি ক্লাছটোৰ পৰা যিখিনি কথা শিকিব পাৰিলা সেই সকলোখিনি 1 বা 2 মিনিটৰ এটা ভয়েস ৰেকৰ্ডিং কৰি মোলে প্ৰেৰণ কৰিব লাগিব তোমালোকে ভয়েস ৰেকৰ্ডিংটো গ্ৰুপত প্ৰেৰণ কৰিব নালাগে তাৰ পৰিৱৰ্তে মোৰ যিটো হোৱাটছআপ নম্বৰ আছে তালৈ প্ৰেৰণ কৰিবা আৰু তোমালোকে ভয়েস ৰেকৰ্ডিংত মই কোৱা কথাখিনি লিখি ৰাখিবা অৰ্থাৎ মই বুজাবলৈ যত্ন কৰিছো যে যিখিনি কথা মই তোমালোকক যি ধৰণে বুজালো তোমালোকে বুজিবলৈ যত্ন কৰি হে ভয়েস ৰেকৰ্ডিংটো কৰিবা মই কোৱা প্ৰতিটো কথা সেম টু সেমে যদি তোমালোকে ভয়েস ৰেকৰ্ডিং কৰা তেতিয়া মই বুজিব নোৱাৰিম যে তোমালোকে কিমানখিনি কথা আয়ত্ত কৰিব পাৰিলা সেইকাৰণে তোমালোকক কোৱা হৈছে তোমালোকে যিখিনি আজি ক্লাছটোৰ পৰা জানিলা সেইখিনিহে ভয়েস ৰেকৰ্ডিং কৰি পঠাবা আৰু যদি তোমালোকৰ কিবা আজি বুজোৱা পইণ্ট নুবুজাকে থাকি গ'ল তেন্তে তোমালোকে মোক ফোন মেছেজ কৰিবা মই যিমান পাৰো তোমালোকৰ ডাউটছখিনি তোমালোকে বুজি নোপোৱা বিষয়বস্তুখিনি বুজাবলৈ যত্ন কৰিম তেন্তে আজি ক্লাছটো মই ইমানতে সমাপ্ত কৰিছো পাছৰ ক্লাছত আমি মানসিক স্বাস্থ্য বিজ্ঞানৰ কাৰ্য সম্পৰ্কে অধ্যয়ন কৰিম ওকে থ্যাংক ইউ